रायजोफोर आङो साननै सिगाङावहाय मोनसे भिडिअ बानायनाय जादोंमोन। बेनो जाहैबाय मान होनो गोनां दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर' साराबो राजनितियावहाय आगान होसिगोन होननानै फाइनालि दिनैहाय फाइनाल रिजाल्टआ फैबाय आरोखि। बिथाङाबो गेलेनायावनो दंसै। दा बिथाङा खुद गावनि खुगाजोंनो बुंदों आरो फैनांगौबो, रोंगौथि गोनां मानसिफ्रा राजनितियावबो फैनांगौ। नाथाय बिथाङा दाख्लै मोनसे इसारा होदोंमोन जे खौसेथि आरो जौगानायनि बाथ्रा। आङो बे पइन्टआवनो हमनो हादोंमोन जे खौसेथिया बबेयाव खौसेथि खालामो, माने राजनितियावसो जाथि जनगोष्ठीखौहाय खौसे खालामनानै आगान सुरनाय जायो। जाथि हिसाबैथ' जोङो अलरेडि खौसेखा, राजनितियावसो जोङो आलादा आलादा आरो राजनितियावहाय माब्लाबाबो आलादा खालामनो हाखाया। बेनिखायनो बिथाङा दिनैनि दिनावहाय फैबाय, मोजां जाबाय, राजनितियाव आगान होबाय। आं सानो बिथाङा MLA आव गेलेयालासे MP आव गेलेनानै सेन्ट्रेल लेभेलाव थाङोब्ला साबसिन आङो बेखौ नुहुरदों आरोखि। खारन बिथाङा बहुद रोंगौथि गोनां मानसि, बेबायदि मानसिखौ जोंनो नांगौ। दा खोनासंदो रायजोफोर, बिथाङा मा बुंदों। হয়, এই কথাটো মানে বহুতো চৰ্চিত এটা বিষয় হৈ পৰিছে। কাৰণ বিভিন্ন সামাজিক মাধ্যমত এই কথাটো বিভিন্ন স্তৰলৈকে গৈ পাইছে আৰু সকলোৱে মোলৈ মানে বিভিন্ন প্ৰক্ৰিয়াৰে এটা প্ৰশ্ন কৰিছে যে আপুনি সঁচাকৈ সামাজিক বা ৰাজনৈতিক পথাৰত নামিব নেকি, বা নিখিল বড়ো ছাত্ৰ সন্থাৰ যি গধুৰ দায়িত্ব, জাতিক আগুৱাই নিয়া যি এটা উপেন্দ্ৰমৰ আদৰ্শৰে আপুনি কাম কৰি গৈছিল, সেইটো ত্যাগ কৰি পেলাই আপুনি আহিব নেকি। তো ইয়াত মই এটাই উত্তৰ দিছোঁ যে দীঘলীয়া সময় যিহেতু মই এপছুত কাম কৰিলোঁ প্ৰায় 25-26টা বছৰ, আৰু ইয়াৰ যিখিনি অভিজ্ঞতা আৰু বিভিন্ন সামাজিক জাতীয় সংগঠন, বিভিন্ন জাতি জনগোষ্ঠীৰ আৰু বিভিন্ন সমাজৰ লগত মোৰ যি এটা মানে আন্তৰিকতা আৰু যি সম্পৰ্ক, এই ক্ষেত্ৰখনক মানে আমি অন্য ক্ষেত্ৰলৈ যদি কাম নকৰে বা অন্য ক্ষেত্ৰলৈ যদি আমি কাম কৰোঁ, তেতিয়াহ'লে আৰু অধিক আমাৰ অঞ্চলৰ কাৰণে, সেই অঞ্চলৰ যি শান্তি সম্প্ৰীতি, ন্যায়, উন্নয়ন, এটা যুৱ শক্তিক আগুৱাই নিয়া, যুৱকসকলৰ এটা সপোন, এইটো বাস্তৱত আমি ৰূপায়িত কৰিব পাৰিম, মই এইটো দৃঢ় বিশ্বাসী। আৰু ইয়াৰ কাৰণে মই এটা ৰিপ্লাই দিছোঁ যে মই নিখিল বড়ো ছাত্ৰ সন্থা যি চেণ্ট্ৰেল ৱৰ্কিং কমিটিলৈ মই এটা পত্ৰ প্ৰেৰণ কৰিছিলোঁ যোৱা টংলা আমাৰ মানে প্ৰতিনিধি সভাত, আৰু তাত তেওঁলোকে এটা সিদ্ধান্ত মানে তেওঁলোকে লৈছে যে এই পত্ৰখনৰ ওপৰত আমি বিবেচনা কৰিম, আৰু বিবেচনাৰ অন্তত যি সিদ্ধান্ত আহিব, মই আশাবাদী, দৃঢ় বিশ্বাসী যে কেন্দ্ৰীয় কাৰ্যকৰী কমিটিয়ে এটা ভাল সিদ্ধান্ত ল'ব। তেওঁলোকেও বিভিন্ন মহলত পৰ্যালোচনা কৰিছে যে জাতীয় সংগঠনক সভাপতিৰ দায়িত্ব এৰি পেলাই বা তেওঁ মানে যাই পেলাই সামাজিক এই পথাৰখনত কাম কৰাটো কি দৃষ্টিভংগীৰে আগবাঢ়িব। আৰু এই ক্ষেত্ৰত মই কৈছোঁ যে মই দীঘলীয়া সময় কাম কৰিলোঁ, বয়সো হ'লোঁ, মোক অৱসৰ দিব লাগে, ৰিটায়াৰমেণ্ট দিব লাগে। আৰু যেতিয়া এই সঁহাৰিটো পাম, ৰাইজৰ যি আশা, ৰাইজৰ আকাংক্ষা, যি ৰাইজৰ এটা আস্থা বিশ্বাস, সেইটো মই সন্মান জনাবলৈ সুযোগ পাম। আৰু সেই সন্মান আৰু ৰাইজক সেৱা কৰা যি এটা চিন্তা আৰু দৃষ্টিভংগী, ৰাইজক সেৱা কৰা, জাতিক সেৱা কৰা, সমাজখনক আগুৱাই নিয়া, এইটো আগত লৈ পেলাই মই পূৰ্ণদমে আগবাঢ়িম। যদিহে ৰাইজে, সকলো স্তৰৰ ৰাইজে, সকলো ধৰ্মাৱলম্বী জনগোষ্ঠী ভাষা ভাষী লোকে এই বাৰ্তাটো যদি মোলৈ প্ৰেৰণ কৰে, তেওঁলোকে যদি আশা কৰে, যিধৰণে এতিয়া সকলো স্তৰৰ পৰা মানুহবিলাকে মোক মানে খুব আগ্ৰহেৰে মানে আহ্বান জনাইছে, তেতিয়াহ'লে ময়ো এটা বিশ্বাস আৰু আস্থা লৈ পেলাই আগবাঢ়িবলৈ সুযোগ পাম। এইখিনিয়ে, বাকী দেখা যাব সময়ত, আৰু সময়ৰ লগে লগে আমি বাকী কামখিনি আগবাঢ়িম।